ডক্টৰ পৰিধি শৰ্মা ছদ্মনাম ব্যৱহাৰ অপৰাধ নহয় ধ্ৰুৱজ্যোতিৰ। নাম ছদ্মনাম হলে ঠিকনা অৰ্হতাও ছদ্মনামৰ দৰেই হ'ব। কিন্তু কিয় অপৰাধী সজোৱা হৈছে লেখক ধ্ৰুৱজ্যোতি শইকীয়াক? হয়, ডক্টৰ পৰিধি শৰ্মা নাম লৈ জনপ্ৰিয় হোৱা ধ্ৰুৱজ্যোতি শইকীয়াৰ কথাই কৈছোঁ। শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ ভৰলুৱা গাঁৱৰ অখ্যাত ধ্ৰুৱজ্যোতি বিখ্যাত হৈছিল ডক্টৰ পৰিধি শৰ্মা নামেৰে। বিভিন্ন কাকত আলোচনীত ডক্টৰ পৰিধি শৰ্মা নামেৰে লিখি গৈছিল বিভিন্ন বিষয়ৰ তত্ত্বগধুৰ লেখা। সাহিত্য ৰাজনীতিৰ পৰা গণিত বিজ্ঞানৰ লেখালৈ ভিন্ন লেখাৰে পৰিচিতি লাভ কৰিছিল ডক্টৰ পৰিধি শৰ্মাই। সামাজিক মাধ্যমতো ডক্টৰ পৰিধি শৰ্মা দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা বুলিয়েই চিনাকি আছে। কিন্তু কিয় পৰিধি শৰ্মা ছদ্মনাম লৈছিল ধ্ৰুৱজ্যোতি শইকীয়াই? দৰ্শকসকলৰ জ্ঞাতাৰ্থে মই জনাওঁ যে পৰিধি শৰ্মাৰ যিটো নাম লৈছিলোঁ সেইটো মই একমাত্ৰ অকল কেৱল লিখা মেলাৰ জগতৰ কাৰণেহে সেইটো ছদ্মনামটো লৈছিলোঁ। প্ৰকৃত নাম ধ্ৰুৱ শইকীয়াই মই, আৰু কোনো বেয়া ইণ্টিমিনেশ্যনত মই লোৱা নাছিলোঁ। অকল মাত্ৰ লেখাৰ কাৰণেহে সেই ছদ্মনামটো ব্যৱহাৰ কৰিছিলোঁ। আৰু তাৰ বাদে কোনো ধৰণৰ কোনো বেয়া অভিপ্ৰায় নাই, এইটো কোনেও ক'বও নোৱাৰে। মই 2000 প্ৰায় 18-19 পৰাই লিখিছোঁ। আৰু কিন্তু ফেচবুকটো মই খুলিছিলোঁ। মই গণিত, পদাৰ্থবিদ্যা আৰু ৰাজনৈতিক সামাজিক সকলো বিষয়তে লিখোঁ মই। ধ্ৰুৱজ্যোতি শইকীয়াৰ নামত লেখা প্ৰকাশ নাপায় কাকত আলোচনীত। একেবোৰ লেখা ডক্টৰ পৰিধি শৰ্মাৰ নামত দিলে হুবহু প্ৰকাশ পায় কিয়? কাকত আলোচনীত লেখকতকৈ লেখিকাৰ গুৰুত্ব বেছি নেকি? শৈশৱৰ পৰা লেখামেলা কৰি ভালপোৱা ধ্ৰুৱজ্যোতিয়ে নিজৰ নামত আৰম্ভ কৰিছিল লেখামেলা। সকলো নহ'লেও চেগা চৰুকাকৈ প্ৰকাশ পাইছিল লেখনি। কেতিয়াবা জীৱনলৈ ভাবুকিও আহিছিল ধ্ৰুৱজ্যোতিৰ। বাধ্যত পৰি ছদ্মনামত লিখিবলৈ আৰম্ভ কৰিছিল ধ্ৰুৱজ্যোতিয়ে। মই আকৌ কেৱল লেখা নাম যেতিয়া মোৰ নামত প্ৰথম লিখিছিলোঁ তেতিয়া মই বিভিন্ন ভাবুকি পাইছিলোঁ। মানে লেখাবিলাক অলপমান কাঢ়া হয়, কাঢ়া লিখা লিখিলে মোক ফোন কৰি কয় এইটো উঠাই নিমাৰি এনেকুৱা তেনেকুৱা। সেইকাৰণে মই ভাবিলোঁ কাল্পনিক নাম এটা লৈ লোৱা ভাল হ'ব। সেইটো কাৰণে মোৰ বেয়া ইণ্টিমিনেশ্যনৰ কাৰণে কোৱা নাই, মই অকল লিখা মেলাৰ কাৰণেই ছদ্মনামটো ব্যৱহাৰ কৰিছিলোঁ। হয়, এইটো বুকুত হাত দি ক'ব পাৰোঁ, প্ৰতিটো লিখাই মই নিজে লিখোঁ। আচলতে ডক্টৰ পৰিধি শৰ্মাৰ নামত লেখা পঠালেই প্ৰকাশ হৈছিল ধ্ৰুৱজ্যোতিৰ। এটাৰ পাছত আনটো লেখা প্ৰকাশ পাইছিল এখনৰ পাছত আনখন কাকত আলোচনীত। তেতিয়ালৈকে সকলো ঠিকেই আছিল। কিন্তু সামাজিক মাধ্যমত ডক্টৰ পৰিধি শৰ্মাৰ একাউণ্টৰ পমখেদি CIDয়ে উদ্ধাৰ কৰিলে ধ্ৰুৱজ্যোতিক। তাৰ পাছত এতিয়া ধ্ৰুৱজ্যোতি হৈ পৰিছে ডাঙৰ অপৰাধী। প্ৰকৃততে ধ্ৰুৱজ্যোতিয়ে যদি অপৰাধ কৰিছে সেয়া IT এক্টৰ অধীনত সেয়া বিচাৰ হ'ব। ফেচবুক প্ৰফাইলত এগৰাকী মহিলাৰ ফটো ব্যৱহাৰৰ বাবে শাস্তি পাব ধ্ৰুৱজ্যোতিয়ে। তাৰ বাদে ধ্ৰুৱজ্যোতিৰ অপৰাধ ক'ত সেয়াও বিচাৰ কৰি চোৱাৰ প্ৰয়োজন আছে। আমি আশা কৰিম ডক্টৰ পৰিধি শৰ্মা জীয়াই থাকক। সৃষ্টিশীল লেখাৰে সমাজৰ প্ৰকৃত সত্য উন্মোচিত কৰি লেখনি প্ৰকাশ কৰক ধ্ৰুৱজ্যোতি শইকীয়াই। অপৰাধী চিনাক্ত কৰাৰ দায়িত্ব ন্যায়ালয়ৰ। এজন লেখকক হত্যা কৰাৰ আগে এবাৰ জানি চাওক কাঞ্চন বৰুৱা, সৌৰভ কুমাৰ চলিহাৰ দৰে লেখকৰ অলিখিত দস্তাবেজ। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ। নহয়